রাম পেতবে কৃপালু কৃত প্রভুলু জয় জগতী যাদৱৰ হৰি তোমাৰ স্মৰণে লাগো শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি কাকুতি কৰি আমাকো তোমাৰ সেৱা প্ৰভু কৰিম কেন কৰি আমাৰ শকতি নাই দুখ ক্ষমা কৰা দুখ নিশ্চয় নাই দিয়া পদতলে ঠাই প্ৰভু দিয়া পদতলে ঠাই ভাল বোলে নমো নমো নাৰায়ণ প্ৰফুল্ল হৈ হৰি কৰি কম এক নিৰ্যান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱন কৰা পৰিত্ৰাণ বোলে আতুৰ ভৰি হৰি বিষয়ে বিকল উদ্ধাৰ কৰা প্ৰভু চৰণে কমল উদ্ধাৰ কৰা প্ৰভু চৰণে কমল নিমিত্ত কাৰণনো কি আজি সেৱকী সমন্বিত তথা এই ভক্ত প্ৰাণ পৰিয়ালটিয়ে তেখেতলোকৰ বৈকুণ্ঠগামী হোৱা আই মাতৃগৰাকীৰ প্ৰথম বাৰ্ষিক বছৰেকীয়া আদ্য শ্ৰাদ্ধৰ উপলক্ষে দিনৰ ভাগত নীতি নিবন্ধ অনুসৰি কৰ্মভাগ কৰি সন্ধিয়া ভাগলৈ বৈকুণ্ঠ পাৰিষদ সদৃশ বৈষ্ণৱবৃন্দক আমন্ত্ৰণ কৰি বৈষ্ণৱবৃন্দ মুখপদ্ম হন্তে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ নাৰায়ণৰ চৰণলৈ বুলি একাজলিমান প্ৰভু ভগৱন্তৰ গুণনাম অৰ্পণ কৰা হৈছিলে এই সমস্ত কৰ্মভাগী কৰিবলৈ যাওঁতে তেখেতলোকে যিদৰে সৰ্বপ্ৰথমে ভকত বৈষ্ণৱসকলক আমন্ত্ৰণ কৰি আনি আসনে ভূষণে বহুৱাই সেৱা সৎকাৰ কৰিব লাগিছিল সেইখিনি হয়তো অনেকখিনি অপৰাধ হৈ গৈছে সেইসমূহ অপৰাধ নৰৰূপী বৈষ্ণৱগণে ক্ষমা কৰক আৰু বৈকুণ্ঠৰ পৰা প্ৰভু ভগৱন্তে ক্ষমা কৰক আৰু এইদৰে অনাদি অনন্তলৈ এই ভক্তপ্ৰাণ পৰিয়ালটি প্ৰতি প্ৰভু ভগৱন্তে সৌভাগ্যিক বৰিখন কৰিব বুলি প্ৰাৰ্থনা জনোৱা হৈছে আৰু ইয়াতে কোৱা হৈছে বোলে যাৰ পুত্ৰ হ'ব হৰিত হৰণলৈ শুদ্ধভাৱে হৰিগুণ গায় ঘৃত মধুৰ নদীত ঘৃত মধুৰ জলৰ পিতৃক্ৰিয়া পিতৃগণে টিপিটিকৈ পায় আৰু এই সেৱাৰ যোগেদিয়ে বৈকুণ্ঠগামী হোৱা পিতা মাতাকে পৰলক্ষ্য কৰি তেখেতলোকৰ বৈকুণ্ঠগামী হোৱা সকলো পুৰুষলৈ ইয়াতে সেৱা ধৰা হৈছে এই সেৱাতে বৈকুণ্ঠগামী হোৱা পূৰ্বপুৰুষসকলেও তেখেতলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিব বুলি প্ৰাৰ্থনা জনোৱা হৈছে আৰু কোৱা হৈছে বোলে শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু এই সেৱা ভাগিতে গুৰুজনালেও এভাগে সেৱা ধৰা হৈছে এই সেৱাতে বৈকুণ্ঠ পৰা গুৰুজনাই প্ৰসন্ন হৈ কিবা দৃষ্টি পৰিৱেশন কৰিব বুলিহে প্ৰাৰ্থনা জনোৱা হৈছে কৃষ্ণ হৰি ৰাম মনৰ সৰ্বাঞ্চিত পূৰণ কৰিয়ে হৰি বোলা কৃষ্ণ